নমস্কাৰ মই অংকুৰ আপুনি চাই আছে অংকুৰন অফিচিয়েল বন্ধু বান্ধৱী সকল এই ভিডিওটোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম অৰুণোদয় আঁচনিখনৰ ওপৰত আৰু যদি আপোনাৰ এখন ৰেচন কাৰ্ড আছে তেন্তে 1 জানুৱাৰীৰ পৰা লাঘৱ হ'ব কেইবাটাও নতুন গাইডলাইন বা নিয়ম সকলোখিনি তথ্য আপুনি জানিব পাৰিব ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট যদি আপুনি পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটো ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিওৱে আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱী সকল তেন্তে আহক আমি অলপ পলম নকৰি ভিডিওটোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱী সকল আপোনালোকে নিশ্চয় গম পায় প্ৰতিটো ৰেচন কাৰ্ড পৰিয়াললৈ একোগৰাকী অৰুণোদয় হিতাধিকাৰী আছে প্ৰথম অৱস্থাত মই আপোনালোকক জনাই লওঁ যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে 1 জানুৱাৰীৰ পৰা কি নিয়ম লাঘৱ হ'ব সেই সম্পৰ্কে জনাই লৈছো তাৰ পিছত মই অৰুণোদয় পৰিয়ালৰ বাবে কি গাইডলাইন আহিব 1 জানুৱাৰীৰ পৰা সেই সম্পৰ্কে মই জনাম বন্ধু বান্ধৱী সকল যদি আপোনাৰ এখন ৰেচন কাৰ্ড আছে তেন্তে 1 জানুৱাৰীৰ পৰা সুলভ মূল্যতে বা আগতকৈ কম দামতে লাভ কৰিবলৈ সক্ষম হ'ব দালি চেনি নিমখ নিশ্চয় আপুনি জানিব পাৰিছে কি লাভ কৰিব দালি চেনি নিমখ আপোনালোকে 100 টকাতে লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱী সকল নিশ্চয় আপোনালোকে গম পালে ৰেচন কাৰ্ডৰ প্ৰতিটো হিতাধিকাৰীৰ বাবে সুখবৰ আৰু নেক্সট মই আপোনালোকৰ লগত আলোচনা কৰিম অৰুণোদয় আঁচনিখনৰ ওপৰত অৰুণোদয় আঁচনিখনৰ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ গাইডলাইন ওলাই আহিছে সেই গাইডলাইনৰ সম্পৰ্কে মই আপোনালোকক কেইবাবাৰো জনাইছো যদিও বহুতো বন্ধু বান্ধৱীয়ে একেখিনি কথাকে আকৌ কমেন্টৰ জৰিয়তে সুধি থাকে সেইবাবে আপোনালোকক মই স্পষ্টকৈ জনাই দিওঁ ভিডিওটো অলপ স্কিপ নকৰিব যদি আপুনি ভিডিওটো স্কিপ কৰে তেন্তে বুজি পোৱাত অসুবিধা হয় সেইবাবে আকৌ পুনৰ আপোনালোকে কমেন্ট কৰিবলগীয়া হয় এতিয়া বৰ্তমান সময়ত মই আপোনালোকক জনাই আছো যে 1 জানুৱাৰী তাৰিখে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক ঘোষণা কৰিব অৰুণোদয় হিতাধিকাৰী সকলক কি উপহাৰ প্ৰদান কৰিব সেই সম্পৰ্কে জনাব বহুতো বন্ধু বান্ধৱীয়ে কৈ আছিল যে হয়তো হিতাধিকাৰী সকলক উপহাৰ হিচাপে কি প্ৰদান কৰিব আপোনালোকে জানে নেকি বা আপুনি জানে নেকি বন্ধু বান্ধৱী সকল বৰ্তমান সময়ত কোনো ধৰণৰ নটিচ জাৰি কৰা নাই নিশ্চয় আপোনালোকক জনাব হয়তো আপোনালোকক উপহাৰ স্বৰূপে দিব পাৰে এমাহত বা প্ৰত্যেক মাহতে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে জানুৱাৰীৰ পৰা 3100 টকা এই সম্পৰ্কে ঘোষণা কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই অলৰেডি কৈছিলে যে হয়তো 3100 টকালৈ অৰুণোদয় আঁচনিখন বৃদ্ধি কৰিব পাৰো তাৰ পিছত নেক্সট মই আপোনালোকক জনাম হয়তো আপোনালোকক দিব পাৰে 4 মাহৰ টকা বা 5 মাহৰ টকা একেলগে দি পেলাই আপোনালোকক একেলগে 5000 টকা দিব পাৰে কাৰণ হয়তো ইলেকশনাৰ কমিশনাৰ অফিসে হয়তো অৰুণোদয় আঁচনিখন বিজেপি প্ৰচাৰ হিচাপে যদি ঘোষণা কৰি দিয়াৰ লগে লগে ফেব্ৰুৱাৰী মাহতে আপোনালোকক 4 মাহৰ অৰুণোদয় আঁচনি টকা একেলগে প্ৰদান কৰিব নিশ্চয় আপোনালোকে গম পালে ইয়াৰ মাজতো যদি কিবা প্ৰশ্ন ৰৈ আছে কুৱেশ্যন ৰৈ আছে তেন্তে কমেন্ট বক্সত কমেন্ট কৰক মই আপোনালোকক যিমান পাৰো সিমান সহায় কৰিবলৈ যত্ন কৰিম বন্ধু বান্ধৱীসকল নিশ্চয় বুজি পালে আৰু এতিয়া মই আৰু এটা কথা কৈ দিওঁ যদি আপোনাৰ অক্টোবৰ মাহৰ টকা সোমাইছিল যদি নৱেম্বৰ মাহৰ পৰা 2 মাহৰ টকা যদি নৱেম্বৰ ডিসেম্বৰ মাহৰ যদি টকা একাউণ্টত সোমোৱা নাই তেন্তে প্ৰথম অৱস্থাত আপোনালোকে কি কৰিব লাগিব বেংক একাউণ্টটো চেক কৰক যদি বেংক একাউণ্টত কেৱাইচি লাগি থকা নাই তেন্তে আপোনালোকৰ টকা আকৌ পাবৰ বাবে কি কৰিব লাগিব আপোনাৰ নিজৰ ডিস্ট্ৰিক্টৰ যেটো ব্লক আছে ব্লকত যাব লাগিব ব্লকত গৈ পেলাই অৰুণোদয় কেন্দ্ৰলৈ যাব লাগিব লগত নিব লাগিব আধাৰ কাৰ্ড আৰু আপোনাৰ যিখন ৰেচন কাৰ্ড তাৰ পিছত লগত নিব লাগিব আপোনাৰ বেংক পাছবুক এই গোটেইকেইটা ডকুমেন্টস নিব তাৰ যিহেতু ব্লকৰ অফিচাৰে আপোনাক সকলোখিনি তথ্য চেক কৰি দিব চেক কৰি দিয়াৰ পিছত আপোনালোকক কি হৈ আছে প্ৰবলেমখিনি সলভ কৰি দিব সলভ কৰি দিয়াৰ পাছতে আপোনাৰ একাউণ্টত পুনৰ টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব এইবিলাক কৰাৰ পাছতো যদি আপোনাৰ একাউণ্টত টকা নোসোমায় তেন্তে আপুনি নিজৰ ডিস্ট্ৰিক্টৰ ডিসি অফিচলৈ এখন এপ্লিকেশন লিখক নিশ্চয় আপুনি লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনিৰ টকা আগন্তুক যিহেতু জানুৱাৰী 10 তাৰিখে আপোনালোকক টকাখিনি প্ৰদান কৰিব আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সকলক জানুৱাৰী মাহত বৃহৎ উপহাৰ দিম বুলি হিমন্ত বিশ্ব শৰ্মাই যিহেতু ঘোষণা কৰিছে নিশ্চয় আপুনি বুজি পালে বন্ধু বান্ধৱীসকল ভিডিওটোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশন দিবৰ বাবে যত্ন কৰিলো
ভিডিওটোৰ জৰিয়তে যদি অলপমান হলেও উপকৃত হ'ল ভিডিওটো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিওটো ইমানে আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ